একেবাৰে লৈ লৈছোঁ ডক্টৰ হিতেশ বৰুৱাই নেম কেয়াৰ ইনষ্টিটিউশ্যনটো ভালদৰে চলাই আছে আৰু মই দেখিছোঁ যে অসমৰ সন্তান হিচাপে তেখেতে এই ইনষ্টিটিউশ্যনটো প্ৰতিষ্ঠা কৰাৰ পিছতে কেনেকৈ ভাল ট্ৰেইনিঙৰ জৰিয়তে ভাল নাৰ্ছ ভাল GNM কোৱালিটি থকা শিক্ষা ব্যৱস্থাৰ জৰিয়তে কৰাৰ চেষ্টা কৰিছে মই তেখেতক ধন্যবাদ দিছোঁ। আজি আমাৰ নেম কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট অষ্টম ফাউণ্ডেশ্যন ডে আজি অবজাৰ্ভ কৰা হৈছিল আৰু ইয়াতে আজি বিশেষভাৱে মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিলে আমাৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া। তেওঁৰ উপস্থিত আজি এই কাৰ্যসূচী পালন কৰা হয় ফাউণ্ডেশ্যন ডে আৰু নেম কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট অতি কম সময়ৰ ভিতৰত আজি 8 বছৰ সম্পূৰ্ণ হৈছে কিন্তু আজি কম সময়ৰ ভিতৰত অত্যন্ত জনপ্ৰিয় এখন শিক্ষা অনুষ্ঠানলৈ পৰিগণিত হৈছে। মই এজন স্থানীয় বিধায়ক হিচাপে যথেষ্ট আনন্দিত যে নেম কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট আমাৰ বনাগুৰি আছে আৰু ইয়াতে যিবিলাক কোৰ্চেছ ইয়াতে দিয়া হয় এই কোৰ্চে আগন্তুক দিনবিলাকত যুৱক যুৱতীসকলক নিজে নিজে স্বাৱলম্বী হোৱাৰ পথত যথেষ্ট সহায় কৰিব। মই আহ্বান জনাম যাতে ইয়াতে আহি আমাৰ বিশেষকৈ কলাবাৰী সমষ্টি যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে কলাবাৰী সমষ্টিৰ যিবিলাক যুৱক যুৱতী আছে তেওঁলোকে এটলিষ্ট আহি ইয়াৰ কি কি কোৰ্চ হয় এই কোৰ্চখিনিয়ে ফিউচাৰত কেনেকৈ সহায় কৰিব এইখিনি তেওঁলোকে জনাৰ প্ৰয়োজন আছে। নিশ্চয়কৈ আমাৰ ইয়াতে সকলোৰে শ্ৰদ্ধাৰ সকলোৰে পৰিচিত অসমত ডক্টৰ হিতেশ বৰুৱা তেওঁ হয় তেওঁ মেনেজমেণ্টত যথেষ্ট জ্ঞানী ব্যক্তি ইয়াতে আছে আৰু তেওঁলোকৰ প্ৰচেষ্টাতে মেইন উদ্দেশ্য এইটোৱে যাতে কোৱালিটি এডুকেশ্যন ইয়াতে প্ৰভাইড কৰা হয় মেনেজমেণ্টৰ সেই প্ৰধান উদ্দেশ্য। বিলাকত আশা কৰিছোঁ তেওঁলোকে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে এই কলেজখন তেওঁলোকে এখন ইউনিভাৰ্চিটিলৈ পৰিৱৰ্তিত কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু মই ভাবোঁ যে যদি তেওঁলোকৰ এই প্ৰচেষ্টা সফল হয় কলাবাৰী সমষ্টিৰ প্ৰথমটো প্ৰাইভেট ইউনিভাৰ্চিটি তেওঁলোকে স্থাপন কৰিব পাৰে। মই বিশ্বাস জ্ঞাপন কৰিছোঁ আজি নিশ্চয়কৈ মই আনন্দিত এজন স্থানীয় বিধায়ক হিচাপে আৰু দেখিছোঁ যে গ্ৰেজুৱেলি ইনষ্টিটিউটৰ যিখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টসকলে তেওঁলোকে ডেভেলপ কৰিছে আৰু তেওঁলোকৰ ৰিজাল্টবিলাক যথেষ্ট ভাল হৈছে। বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে কৰ্মৰত আছে বিভিন্নজনে ৰিচাৰ্চো কৰি আছে বিভিন্নজনে ইতিমধ্যে সংস্থাপন পাইছে। চ' নিশ্চয়কৈ তেনেকুৱা ধৰণৰ উত্থান দেখিলে স্থানীয় বিধায়ক হিচাপে নিশ্চয়কৈ মই